মহানগৰীৰ খানাপাৰাত ড্ৰাগছৰ বিৰুদ্ধে STFৰ অভিযানত গৰম বজাৰৰ পৰা 29টাকৈ ড্ৰাগছ কণ্টেইনাৰ জব্দ কৰা হৈছে লগতে ৬,৬০০ টকা আৰু ৫টা চুৰি মোবাইল জব্দ কৰা হৈছে আৰক্ষীয়ে আটক কৰিছে এজন যুৱকৰ লগতে এগৰাকী মহিলাকো বিকাশ চেত্ৰী নামৰ যুৱকজনে দীৰ্ঘদিন ধৰি মহিলাগৰাকীৰ সৈতে চলাই গৈছিল ড্ৰাগছৰ বেহা আটক কৰা মহিলাগৰাকী ত্ৰিপুৰাৰ যমুনা কৌৰ বুলি জানিব পৰা গৈছে অধিক তদন্তৰ বাবে STFে দিছপুৰ থানাত গোচৰ ৰুজু কৰি চলাব অভিযান আমাদের স্পেসিফিক ইনফরমেশন আছে STFর দে ইয়াতে আমার যমুনা কর নম্বরটা মার্কি মানুষ ধরে ধরে ড্রাগসর ব্যবহার করেছে গরম বাজারত তো এই হিসাবে আমি ইনপুট ইয়াত রেড করলো রেড করার আমি তাই যমুনা করার একজন ড্রাগস পেডলার বিকাশ চেত্রীজন আটক করলো তেওঁলোকৰ পৰা আমি 29টা প্লাষ্টিক কণ্টেইনাৰ পাওঁ য'ত তোমাৰ ৱেইট হ'ব 42 গ্ৰাম আৰু মোবাইল ফোন চুৰি মোবাইল ফোন পাইছোঁ 5টা আৰু আপোনাৰ কেছ ৰুপিজ 6,600 ৰুপিজ তো আমি তদন্ত চলাব এতিয়া আমি ফৰ্মেলিটিজবিলাক কৰি আছোঁ